হয় এয়া কি হৈছে মহামায়া উন্নয়ন খণ্ডৰ এই মহামায়া উন্নয়ন খণ্ডৰ বিভিন্ন এলেকাত MG এনৰেগাৰ নামত যি ধন আবণ্টন দিছে ৰাস্তা ঘাটৰ নামত আমি দেখিবলৈ পাইছো বিভিন্ন গাঁৱত গৈছো বিভিন্ন গাঁৱৰ ৰাইজে অভিযোগ কৰিছে মই বৰ্তমান উপস্থিত হৈছো জলাবিলাৰ ফালাকাটাত এই জলাবিলাৰ ফালাকাটাতো আমি ইয়াতেও এখন নাম ফলক দেখিবলৈ পাইছো কিন্তু কামৰ নামত ধোঁৱাচাঙত উঠিছে এইখন গাঁও মই মোৰ সতীৰ্থ সাংবাদিকক এই জলাবিলাৰ বিভিন্ন গাঁৱৰ যি দৃশ্য আছে এই দৃশ্য দেখাবলৈ তেওঁক যত্ন কৰিম এই বিভিন্ন যি গাঁও আছে এই প্ৰত্যেকখন গাঁৱতে যি MG এনৰেগাৰ কামৰ নামত ধন আবণ্টন দিছে হয় হয় এই নামফলক মই দেখুৱাই আছো MG এনৰেগা কামৰ যি নামফলক আছে খৈবৰ আলী হাউচ টু ৰফিকুল ইছলাম হাউচ এই যে MG এনৰেগা কামৰ যে ধন আবণ্টন দিছে এই ধনৰ আবণ্টনৰ প্ৰায় 8,95,029 টকাৰ ধন আবণ্টন দিয়া হৈছে কিন্তু আমি ইয়াত যি কামৰ নমুনা দেখিবলৈ পাইছো ইয়াতে মাত্ৰ কেইগাড়ী মাটি পেলাই এই কাম সম্পূৰ্ণ হৈছে বুলি ৰাইজৰ অভিযোগ কোৱাৰ পাৰত মোৰ লগত মোৰ সতীৰ্থ সাংবাদিক আছে সাংবাদিকে দেখাব ইয়াৰ দৃশ্য হয় নিশ্চয়কৈ দেখিবলৈ পাইছে ইয়া হ'ল পৰ্বতজোৰাৰ এই জলাবিলাক কুৱাৰ পাৰৰ যি MG এনৰেগা কাম আছে এই কামৰ এই নমুনা কেৱল দেখিবলৈ পাই আছে ইয়াতে দুৰ্নীতি ইয়াৰ আগতো কেইখনমান বাতৰি প্ৰচাৰ হৈছে এই পৰ্বতজোৰাৰ জলাবিলা VGTCৰ বিভিন্ন এলেকাৰ এনি ভাৰত 24ৰ প্ৰথম প্ৰয়াস জুবিন গাৰ্গৰ গীতৰ প্ৰতিযোগিতা জুবিনৰ গানে কি আনে অডিশ্যনৰ বাবে যোগাযোগ কৰক 8638661821 আৰু 8812831556 নম্বৰত এনি ভাৰত 24 উদ্যোগত এটা নতুন সংগীতৰ প্ৰতিযোগিতা আয়োজন কৰা হৈছে য'ত মোৰ গানৰ প্ৰতিযোগিতা হ'ব আপোনালোকে তাত প্ৰতিযোগী হিচাপে আহিবলৈ পাৰিব আৰু মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা জনাইছোঁ আৰু অনুষ্ঠানটোৰ নাম হৈছে গানে কি আনে সকলোকে মৰম জনাইছোঁ সকলোৱে আহক ইয়াত অংশগ্ৰহণ কৰক থেংক ইউ ভেৰি মাছ লাভ ইউ নমস্কাৰ মই আপোনালোকৰ পদ্মনাভ বৰদলৈ এটি খুব সুখবৰ আপোনালোকক দিবলৈ গৈ আছোঁ জুবিনদাৰ গীতৰ আৰ্হি লৈ খুব ধুনীয়া গীত লৈ এখন খুব বৃহৎ ৰিয়েলিটি শ্ব' হ'বলৈ গৈ আছে এনি ভাৰত 24ত যাৰ নাম হৈছে জুবিনৰ গানে কি আনে এই সুন্দৰ সংগীতৰ প্ৰতিযোগিতা আৰম্ভ হ'ব খুব অতি সোনকালে আৰু প্ৰথম অডিশ্যনছ আৰম্ভ হ'ব আই থিংক ধেমাজি গতিকে সদৌ অসম ভিত্তিত এই সংগীত প্ৰতিযোগিতা আপোনালোকে আহক জইন কৰক 5 বছৰ বয়সৰ পৰা একদম আনলিমিটেড এজ বুলি কৈছে সকলোৱে আহক যিসকলে জুবিনদাৰ গান শুনি ভাল পায় গাই ভাল পায় এটি সুন্দৰ প্ৰচেষ্টা সুন্দৰ প্ৰয়াস আৰু মোৰ বহু শুভকামনা থাকিল সমূহ এই সুন্দৰ কম্পিটিশ্যনৰ কলাকুশলীলৈকে থেংক ইউ